আমাৰ সংগ্ৰাম চলিছে দিল্লী দিছপুৰ হাই হাই আমাৰ দাবী এই সংগ্ৰাম চলিছে আমাৰ সংগ্ৰাম চলিছে আতাসু পেংলে no rest no rest সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত আজি নতুন দিল্লীৰ যন্তৰ মন্ত্ৰত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু জনজাতিকৰণৰ দাবীৰে পুৰণীয়া আৰু এক পূৰ্বৰ দাবী আচলতে কেতিয়াও এই দাবীক লৈ বিভিন্ন সময়ত আলোচনা চলি আছে এই দাবী লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই মুহূৰ্তত মোৰ সৈতে বসন্ত গগৈ আছে মোৰ সৈতে মই তেওঁৰ পৰা জানিব বিচাৰিম জনজাতিকৰণৰ যিটো দাবী এটা দীঘলীয়া দাবী আপোনালোকৰ বিভিন্ন সময়ত আপোনালোকে আলোচনা কৰিছে কিন্তু এই দাবীটোক লৈ চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা নাই কি ক'ব অসমৰ আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত চৰকাৰে হুহুকা পচলা নীতি লৈছে এন্থ্ৰপলজি সাৰ্ভে অফ ইণ্ডিয়া ASI ট্ৰাইবেল এফেয়াৰ্ছ সকলে পাছ কৰি দিলে যে আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পাব দিছপুৰৰ আসনত তোমাক অধিষ্ঠিত কৰাইছো তোমাৰ নৈতিক দায়িত্ব কৰ্তব্য কোটি লয়নৰ দাবী সৃষ্টি কৰা গমন কৰা তোমাৰ তাৰ পৰা যদি সন্দেহ আছে সন্দেহৰ দায়িত্ব তোমাৰ আৰু স্পষ্ট আছে OBC 20 কৰি আছে সেই অধিকাৰৰ পৰা কাটি লৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা দিয়ক এক্সিষ্টিং ট্ৰাইবেল বিলাকৰ অধিকাৰ পৰা কাটি আনি আমাক দিব নালাগে তেখেতলোক অসমৰ ভূমিপুত্ৰ আৰু অসম বিধানসভাখন অনাদি অনন্ত কালৰ কাৰণে খিলঞ্জীয়া থলগিৰি ৰাইজৰ কাৰণে হ'ব এই বাস্তৱসন্মত যিটো কথা এইটো কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বুজাত অসুবিধা পাইছে বা বুজিও তেওঁ নুবুজাৰ ভাও ধৰিছে কাৰণ তেখেতলোকে ক'ৰবাত নহয় ক'ৰবাত বিদেশীৰ প্ৰীতি এটা লৈ অসমৰ ৰাজনীতি কৰিব বিচাৰে যিহেতু আমি হ'বলৈ দিব নোৱাৰোঁ 26ত বিধানসভা ইলেকশ্যনৰ আগত অসমৰ 6 জনগোষ্ঠীয়ে যদি জনজাতিকৰণৰ মৰ্যাদা নাপায় তেতিয়াহ'লে অসমত বিজেপি দলৰ চৰকাৰ হলঠেকত পৰিব ইতিমধ্যে লোকসভা ইলেকশ্যনৰ উজনি ৰাইজে তাৰ এটা সুদুত্তৰ বিজেপি চৰকাৰক দিছে আমাৰ লোকসভা ইলেকশ্যনত তাৰ সুদুত্তৰ উজনি ৰাইজে দি থৈছে কিন্তু এতিয়াও 6 জনগোষ্ঠীৰ ৰাইজে তাৰ উত্তৰ 26ত দিব চৰকাৰ আৰু দল হলঠেকত পৰিব সেইটো নিশ্চিতভাৱে আপোনালোকৰ মাধ্যমেদি আমি অসম চৰকাৰক জনাই দিছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ আৰু এটা কথা তেওঁলোকে পূৰ্বৰ পৰাই উল্লেখ কৰিছে যে জনজাতিকৰণৰ যিটো দাবী তেওঁলোকে পূৰ্বৰ পৰাই এই দাবী চৰকাৰক কৰি আহিছে আৰু বিভিন্ন সময়ত নতুন দিল্লীতো দেশৰ ৰাজধানীতো তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বহুকেইগৰাকী সাংসদক লগ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীক লগ কৰিছে কিন্তু তাৰ পাছতো এই বিষয়টোৱে কোনো ধৰণৰ ফল ধৰি উঠা নাই আৰু এই ধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংগঠনটোৰ নেতৃত্ব আহিছে আৰু নেতৃত্বই তেওঁলোকে ইয়াত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে 2026ৰ যি বিধানসভা নিৰ্বাচন আছে তাত তেওঁলোকে প্ৰত্যুত্তৰ দিব বুলি জনাই দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ